হেল্ল' দোস্ত যে ভিকুচুল কেপচুল তো কেতিয়া খাব কিয় খাব আৰু কেনেকৈ খাব তোমালোকে ভিডিঅ'টোৰ থাম্বনেইলটো চাই গমে পালে যে ভিডিঅ'টো আসলে কিহৰ কাৰণে মই বনোৱাইছোঁ যে ভিকুচুল কেপচুলৰ যিটো A to Z তোমালোকে খোৱাৰ নিয়ম আৰু কেনেকৈ খাব মানে সকলোকেইটা তোমালোকক কৈ দিম যে সেইবাবে ভিডিঅ'টো শেষলৈ দেখিবা তোমালোকে কেতিয়াবা যে ঘৰৰ পৰা বা তোমালোকে যে সকলোকেই মানে ফাৰ্মাচীৰ পৰা যিটো ভিকুচুল কেপচুল লৈ আছে আৰু এইটো কিহৰ বাবে লৈ আছে তোমালোকে সকলোবিলাক তথ্য তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে দেখি দিম যে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে যদি এই ভিডিঅ'খনত যে নতুন চাই আছা বা নতুন লৈ হয় তেন্তে ভিডিঅ'খনত যে লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা যে চলক ষ্টাৰ্ট কৰা যায় আসলে এইটো হোৱাট ইজ দিছ মানে ভিকুচুল কেপচুলটো আসলে হয় কি মানে ভিকুচুল যিটো কেপচুল আছে এইটো ভিটামিন বি কমপ্লেক্সৰ টেবলেট হয় এইটো আৰু ভিটামিন চি সাপ্লিমেণ্টাৰী বা তোমালোকে যে ভিটামিন জেড বুলিও কেপচুলটো তোমালোকে ফাৰ্মাচীৰ পৰা পাবা তো তোমালোকে এইটো সকলোবিলাক যে এইবিলাক আসলে এইটো কিহৰ কাম কৰে আসলে এইটো আমাৰ শৰীৰৰ ভিতৰত থকা মানে এনাৰ্জি মেইনটেইন কৰে মানে আমাৰ এনাৰ্জি মেইনটেইন কৰে উইকনেছ মানে তোমালোকৰ যে দুৰ্বলতা অনুভৱ হয় তেনেতে এইটো তোমালোকৰ হ'ব পাৰে আৰু ইমিউনিটি বৃদ্ধি কৰে আপোনাৰ যিটো ইমিউনিটি আছে এইটো ইমিউনিটিটো যে বৃদ্ধি কৰে আৰু ইয়াত কি আছে কম্পজিশনটো চাও ইয়াত কম্পজিশনটো ইয়াৰ ভিতৰত কম্পজিশনটো কি আছে যে থায়োমাইন মনোৰিট্ৰেটেড যে 10 mg দি আছে আৰু ৰিফোফ্লাভিন দি আছে 10 mg আৰু পিৰিডোজাইন হাইড্ৰক্লৰাইড 3 mg দি আছে ভিটামিন B12 যে ইয়াতে ভিটামিন 15 mcg দি আছে আৰু নিওসিনামিড যে 100 mg দি আছে আৰু ক্যালসিয়াম পেন্টোথেনিট যে 50 mg ইয়াতে দি আছে আৰু ইয়াত আৰু কম্পজিশন দিয়া আছে ইয়াত কম্পজিশনটো কি দিয়া আছে যে ফলিক এসিড দিয়া আছে যে বায়োটিন দিয়া আছে আৰু স্কোরবিক এসিড দিয়া আছে এইবিলাক এই সকলোবোৰ যিটো যে ভিটামিন দিয়া আছে এইবিলাক সকলোবিলাক কি আমাৰ শৰীৰৰ বাবে অত্যন্ত ইম্পৰ্টেন্ট হয় আৰু আমাৰ শৰীৰৰ বাবে এইটো কি বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াত ইউজেস আৰু বেনিফিটবোৰ কি আছে মানে ইয়াত ইউজেস মানে এইটো ব্যৱহাৰ ক'ত কৰিবা বা আসলে এটা ফায়দাটো কি আছে চাও ফায়দা যেটো আছে বেনিফিট দিয়া আছে এটা ক'ত তোমালোকে ইউজ কৰিব পাৰা আৰু বৰ্তমান তুমি এক নম্বৰটো দিয়া আছে যেটো মানে উইকনেস যে দুৰ্বলতা মানে যেতিয়া কি তোমালোকৰ শৰীৰত যে কমজোৰি অনুভৱ হয় বা উইকনেস দুৰ্বলতা অনুভৱ হয় সদায় ক্লান্ত অনুভৱ হয় তেনে এই টেবলেটখন তোমালোকৰ বহুত যে ইম্পৰ্টেন্ট হয় বা এইটো তোমালোকৰ শৰীৰৰ বাবে যে বহুত সহায় কৰিব আৰু ইয়াৰ পিছত যে 2 নম্বৰটো যেটো দিয়া আছে মানে কি কৰিব ইনক্ৰিজ এনাৰ্জি মানে আপোনাৰ যেটো শক্তি বডিৰ যেটো শক্তি আছে সেইটো কি হ'ব যে এনাৰ্জি লেভেলটো মানে কি বৃদ্ধি কৰিব আৰু কি হ'ব ইনক্ৰিজ ইমিউনিটি মানে তোমাৰ যেটো ইমিউনিটি সিস্টেম আছে এই ইমিউনিটি সিস্টেমটো কি এটো কি যে বৃদ্ধি কৰিব বা তোমালোকৰ ষ্ট্ৰং কৰিব শক্তিশালী কৰিব আৰু ইয়াৰ পিছত যে বেছিভাগ এই টেবলেটটো আসলে কি হয় যে মাউথ আনলেছৰ মানে যেতিয়া বেছিভাগ এইটো মুহৰ গাঁৱতে ইউজ হয় তোমালোকে ফাৰ্মাসীৰ পৰা বেছিভাগ এইটো মুহৰ গাঁৱৰ বাবে এইটো যে সমস্যাটো বেহিত হৈ থাকে বা এই সমস্যাটো সমাধানৰ বাবে এইটো বহুত ইম্পৰ্টেন্ট টেবলেট হয় যেটো ভিকুচুল কেপচুল আছে এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পিছত হেলদি স্কিন যে তোমালোকৰ স্কিনখন যেটো ফ্ৰেছ আছে এইটো কি স্কিন হেলদি বা গ্লোইং কৰিব আৰু তোমালোকে এইটো স্কিনটো অতি গ্লোইং কৰিব আৰু ইয়াত 6 নম্বৰটো কি দিয়া আছে আৰবিসি তোমালোকৰ যেটো যে ব্লাড আছে ৰক্ত আছে সেই ৰক্তটো কি কৰিব আৰবিসি মানে ক্ষমতা বা বৃদ্ধি কৰিব বা এইটো কৰিব আৰু ইয়াত যেটো 7 নম্বৰটো দিয়া আছে 7 নম্বৰ কি কৰিব তোমালোকে হেয়াৰ ফল মানে তোমালোকে কিছুমান দেখা আছে যে অতি সোনকালে যে মানুহৰ কি থাকে যে চুলিখন উঠি গৈ আছে মানে চুলি যেটো দি আছে উঠি গৈ আছে তাৰ বাবে যে তোমালোকে এইটো হেয়াৰৰ যেটো যে শক্তিশালী কৰিব আৰু ইয়াত হেয়াৰ ফল
মানে হিয়াৰ মানে যে উঠাত বন্ধ কৰিবলৈ বহুতো হেল্প কৰিব। আৰু ইয়াত আছে 8 নম্বৰটো যিটো দিয়া আছে 8 নম্বৰটো কি আছে 8 নম্বৰ দিয়া আছে হেল্ডি নেইলছ মানে কি নখ যিটো দিয়া আছে আপোনাৰ যিটো হাতৰ যিটো হেণ্ডৰ মানে হাতৰ যিটো নখ আছে এইটো মানে কি ষ্ট্ৰং কৰিব শক্তিশালী কৰিব আৰু হেল্ডি কৰিব তোমাৰ হাতখন আৰু হেল্ডি কৰিব। আৰু ইয়াত খোৱাৰ নিয়ম যিটো দিয়া আছে মানে এইটো কেনেকৈ খাব লাগিব মানে খোৱাৰ নিয়মটো যে 1 কেপচুল অ'ডি মানে যে একবাৰ যে দিনত এবাৰেই খাব লাগিব তোমাৰ সদায় আফটাৰ এ মিল মানে তোমালোকে মৰ্নিঙত খাব পাৰা বা ৰাতি খাব পাৰা মানে কিন্তু খোৱাৰ পিছতে এই টেবলেটখন এটা কেপচুল যে দিনত এবাৰেই খাব লাগিব। আৰু এই টেবলেটটো খালে এচিডিটিটো মানে বেছিকৈ হ'ব পাৰে আৰু ইয়াত ছাইড ইফেক্টটো কম তোমালোকে ছাইড ইফেক্টটো কি আছে যে ইয়াত চাওঁ ইয়াত মেইনলি ছাইড ইফেক্ট দি আছে মেইনলি ছাইড ইফেক্ট যিটো দি আছে যে তিনিটা বেছিভাগ হয় যে তোমালোকে ছাইড ইফেক্টটো কি হ'ব যে বমি হ'ব পাৰে বা মিল্ক ষ্টমাচ আপছেট হ'ব পাৰে বা ইউৰিয়ান হিলো কালাৰ মানে তোমালোকৰ যিটো প্ৰস্ৰাৱ আছে সেইটো কি যে হালধীয়া বৰণৰ হ'ব পাৰে এটা নৰ্মালি হ'ব পাৰে আৰু যদি বেছি এটা সমস্যা তেনেকৈ ডক্টৰৰ যে পৰামৰ্শটো ল'ব লাগিব। আৰু ইয়াত যিটো ইম্পৰ্টেণ্ট ৱাৰ্নিং দিয়া আছে ইম্পৰ্টেণ্ট যিটো দিয়া আছে আৰু এই টেবলেটটো বেছিভাগ মানুহে আছে কি যে 30 দিন লৈ লং টাইম লৈ সেইটো খাই থাকে সেইবাবে তোমালোকে এইটো যে লং টাইম লৈ নাখাবা আৰু যিবিলাক প্ৰেগনেঞ্চি বা চিৰিয়াছলি ইনলেছ যে ফিমেল আছে সেইবিলাকো তোমালোকে যে লোৱাৰ আগতেই এইবিলাকৰ পৰামৰ্শ জৰুৰ ডক্টৰৰ পৰা ইনফৰমেশ্যন বা পৰামৰ্শটো লোৱাটো বহুতো ইম্পৰ্টেণ্ট হয়। আৰু অভাৰড'জ মানে কি কিছুমান মানুহ আছে যে টেবলেটটো এটা টেবলেট দি দিয়ে কিন্তু তেওঁলোকে 2টা বা 3টা টেবলেট খাই থাকে এইটো তোমালোকে অভাৰড'জ নাখাবা। আৰু ইয়াৰ পিছত যে ইম্পৰ্টেণ্ট ৱাৰ্নিং দিয়া আছে আৰু এই ভিডিঅ'টো যিটো দিয়া আছে এইটো কেৱল এডুকেশ্যনেল আৰু ইনফৰমেশ্যন পাৰপাছ হয় যে তোমালোকে যে যেতিয়া এই টেবলেটখন ল'বা যে তোমালোকে ফাৰ্মাচীৰ পৰা যে ডক্টৰৰ পৰা যে তোমালোকে পৰামৰ্শটো জৰুৰ ল'বা আৰু ইয়াৰ পিছতেই তোমালোকে এই মেডিচিনটো ল'বা। আৰু তোমালোকে যদি এই মিড বাই উইথ আলি চেনেলখন যে প্ৰতিদিনে মানে এনেকুৱা ফাৰ্মাচী ৰিলেটেড বা মেডিচিন ৰিলেটেড ভিডিঅ' যে চাবলৈ যে তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰিব পাৰা আৰু যে ভিডিঅ'খন যদি কিবা হেল্প হ'লে বা অলপ হেল্প হ'লে যে ভিডিঅ'খন এটা লাইক কৰি যে চেনেলখন ছাবস্ক্ৰাইব কৰিবা যে দেখা হ'ব নতুন এটা ভিডিঅ' যে থেংক ইউ ছ' মাছ।